বন্ধুসকল, মই আন এটা ভিডিঅ' লৈ আহিছোঁ আজি আপোনালোকৰ ওচৰত। আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু এই ঘৰখন আমাৰ একচুৱেলি ফিনিচিং কাম চলি আছে আৰু গাঁথনি হৈ গ'ল, ফিনিচিং চলি আছে, কাম কিমান আগবাঢ়িছে আপোনালোকক দেখাই আছোঁ আৰু কেনেকুৱা কামবিলাক হৈ আছে আপোনালোকক ফিনিচিংটো চালে গম পাব। ভিতৰখন দেখাম, ভিতৰত সোমাই আছোঁ আপোনালোকে। ভিতৰত সোমালোঁ আৰু এইফালে প্লাষ্টাৰ কৰি আছে। এইফালে আমাৰ এই মছলা বনাই আছে প্লাষ্টাৰৰ কাৰণে। মছলা বনাই এইজনে মছলা বনাই দি আছে আৰু এইফালে চাওক প্লাষ্টাৰ হৈ আছে। দমদাম কৰিছে, দুজনে মাৰি আছে পটাপট। চিলিংবিলাক চাওক, ওচৰৰ পৰা দেখাইছোঁ। আৰু যিহে এইটো বনাইছে একচুৱেলি চাব, এইটো বাকচ চিষ্টেম হয়। ওপৰৰ জেগাখন গোটেইটো মুকলি আৰু এইখন প্ৰায় আপোনাৰ 10 ফুট দীঘল আৰু 7 ফুট বহল, তেনেকুৱা এটা হেৰি বনোৱা হ'ল। তাৰপিছত এই বাকচটোৰ মাজতে এটাই উপকাৰ হ'ব, যিমান বস্তু বাহিনী আছে ইয়াত ভৰাব পাৰিব। ঘৰৰ মানে কাৰ্টনবিলাক ডাঙৰ ডাঙৰ বস্তুবিলাক ইয়াত ভৰাব পাৰিব। সেইকাৰণে এই পাতৰ কাৰণে এটাই বাকচ দিয়া হ'ল। এটা দিয়াৰ কাৰণে কি হৈছে, বস্তু বাহিনী চব ইয়াত থ'ব পাৰিব, কোনো অসুবিধা নহয়। তেনেকুৱা দিব লাগে। আৰু এই ৱালবিলাকত কি হয়, যদি ভিতৰত তেনেকুৱা লিণ্টাৰৰ চাজাবোৰ দিয়ে, চাজাটো দিলে দেখিবলৈ বেয়া হয়। তাৰপিছত আমাৰ এতিয়া ফল ৰুমটো আপোনালোকক এবাৰ দেখাই লৈছোঁ আকৌ। এইটো ফল ৰুমটো একচুৱেলি এতিয়ালৈকে প্লাষ্টাৰ হোৱা নাই, বাকী এইফালে প্লাষ্টাৰ কৰি আছে। প্লাষ্টাৰকেইটা এতিয়া দেখাই লৈছোঁ। তাৰপিছত কোনকেইটা প্লাষ্টাৰ শেষ হ'ল সেইকেইটা আপোনালোকক দেখাম। এইফালে চাওক, পাকঘৰটো এইফালে চিলিং প্লাষ্টাৰ হৈ গ'ল। তাৰপিছতে এইটো এতিয়া যিহে কৰি আছে, তাৰপিছতে আপোনালোকক মই পাকঘৰ বোলে, এইটো লেট্ৰিন বাথৰুম আছে, এইটো লেট্ৰিন বাথৰুম। তাৰপিছতে আমি এতিয়া ৰুমটোত গ'লোঁ। ৰুমটো একচুৱেলি এই বেডৰুমটো প্লাষ্টাৰ হৈ গ'ল। প্লাষ্টাৰ হৈ যোৱা বেডৰুম আপোনাৰ বিম পৰি গ'ল দুটা ওপৰত, আপোনালোকক দেখাই আছোঁ। দুটা বিম একচুৱেলি ওপৰত পৰি গ'ল। পৰি যোৱাৰ কাৰণে ইয়াত আমাৰ কি কৰিব লাগিব, এইটো বেডৰুম হয়, বেডৰুমৰ কাৰণে আমাৰ এইটো ফল চিলিং কৰিব লাগিব। ফল চিলিং কৰিলে বিমখন ডাক খাই গুচি যাব, নহ'লে বেডৰুমৰ ওপৰত যদি বিমটো থাকে দেখিবলৈ বেয়া হয় আৰু দেখিবলৈ বেয়া লাগে। সেইকাৰণে আমাৰ ইয়াত ফল চিলিং হ'ব। আৰু সদায় আপোনালোকে এটা বস্তু চাব, যে বিমৰ নাচবিলাক চাব আৰু খুঁটাৰ নাচবিলাক চাব। আৰু খুঁটাৰ এটা বস্তু আপোনালোকক দেখাম মই এতিয়া, খুঁটাবিলাকত কেনেকৈ সমান চাইজ কৰিব ৰাখিব লাগে আপোনালোকক দেখাই আছোঁ। এটা বস্তু আপোনালোকে চাব, এই ছাইডটো চাব। এই ছাইডটো ওপৰৰ পৰা আপোনাৰ তললৈকে একে সমান আছে না নাই, একে সমান আছে না নাই। একে সমান নাথাকিলে কি হ'ব, দেখিবলৈ বেয়া হ'ব। এইফালে যদি আপোনালোকৰ 6 ইঞ্চি থাকে, ওপৰত যদি 4 ইঞ্চি থাকে, তেনেকৈ নহ'ব। এইটো ওপৰত আপোনালোকে প্ৰথমে ৱালখন যেতিয়া আপোনালোকে যদি ওলমত আনে, ৱালখন যিহে যদি ওলমত আপোনালোকে প্লাষ্টাৰটো আনে, তেতিয়াহ'লে আপোনালোকৰ এই খুঁটাটো ওলমত আহিলেও আপোনালোকৰ একদম পাৰফেক্ট হিচাপত থাকিব। যদি ৱালখন আপোনালোকৰ যে ওলমত নাথাকে, তেতিয়া খুঁটাটো আপোনালোকে যিমানেই হেৰি কৰি আনে, পাৰফেক্ট বনাই আনে, ওলমত আনিলেও আপোনালোকৰ খুঁটাটো একফালে কম একফালে বেছি ওলাব। সেইকাৰণে ৱালখন যদি আপোনালোকৰ ঠিক থাকে, তেতিয়া খুঁটাটো আপোনালোকে ওলমত লৈ আহিব পাৰিব। যদি আপোনালোকে কোনো ক্ষেত্ৰত যে ৱালখন মিলাব পৰা নাই, যে কিবা ক্ষেত্ৰত ৱালখন মিলাব নোৱাৰিছে, তেতিয়াহ'লে কি কৰিব লাগিব, আপোনালোকে টেপত খুঁটাটো মাৰিব লাগিব। 1-2 ফুটা যদি তেনেকুৱা খেলি মেলি হৈ থাকে, তেতিয়া টেপত খুঁটা মাৰি আনিব লাগিব। কিন্তু সেইটো সঠিক নহয়। কিন্তু নহ'লেও আপোনালোকক যেতিয়া মানে মজবুৰিত আৰু এই ৱালখন মিলাব নোৱাৰে, তেনেকুৱা হয় যে খিৰিকীবিলাক, মই এটা বস্তু আপোনালোকক দেখাই আছোঁ, যে ফিক্স খিৰিকীবিলাক, ফিক্স খিৰিকীবিলাক লগালে কি হয়, ক'ৰবাত গৈ পেলাই তেনেকুৱা হৈ যায় যে ওলমত মিলালে খেলি মেলি হৈ যায়। তেনেকুৱাতো টেপ মাৰি আপোনালোকে টেপত মিলাব লাগিব। তেতিয়া এইটো পাতত মিলোৱাৰ লগে লগে এই খুঁটাৰ এই ছাইডটো আপোনালোকে টেপত মিলাব লাগিব। ওপৰৰ পৰা তললৈকে কামি বনাই, টেপৰ কামিটো জুখি পেলাই কামি বনাই, কামি হিচাপত আপোনালোকে এইটো দি পেলাই আনিব লাগিব। তেতিয়া এইটো যদি তেনেকুৱা অনা হয়, আনিলে কি হয়, এটা বস্তুৱে আপোনালোকৰ হেৰি হ'ব, এই খুঁটাবিলাক আপোনালোকে মানে একফালে কম একফালে বেছি নেদেখে। তেনেকুৱা চিষ্টেম আপোনালোকে কৰিব পাৰে। আৰু যিহে এই ৰুমটো আপোনালোকক প্লাষ্টাৰটো দেখালোঁ, এতিয়া আৰু এটা বেডৰুম সেইফালে প্লাষ্টাৰ হৈ গ'ল, সেইটোত গৈ আছোঁ, সেইটো আপোনালোকক দেখাম। এই ৰুমটো চাওক, এতিয়া আমাৰ এইটো এটা ডাঙৰ বেডৰুম, এইটো একচুৱেলি প্লাষ্টাৰ হৈ গ'ল। এইটো আমাৰ একচুৱেলি বেডৰুমৰ লগত আমাৰ এইটো আলমাৰী চিষ্টেম হৈ আছে। এইটো ওপৰৰ পৰা তললৈকে আমাৰ এইটো ডাইৰেক্ট আলমাৰী ফ্ৰেমটো বনিব। ওপৰত গ্লাছ চিষ্টেম হ'ব, গোটেইটো লিণ্টাৰৰ ওপৰত এইখিনি গ্লাছ চিষ্টেম হ'ব, আৰু বাকীটো তলত
মানে পাৰ্টকৈ বস্তু থ'বৰ কাৰণে পাৰ্টকৈ তেনেকুৱা আলমাৰীটো হৈ যাব। আৰু আলমাৰীটো ধৰক ৰেডিমেড যেনেকুৱা আলমাৰী বনায় তেনেকুৱা ছিষ্টেমৰ হ'ব আৰু দেখিবলৈ ভাল লাগিব। আৰু বনোৱাৰ পিছতো যেতিয়া ইয়াত আপোনাৰ ডেকৰেশ্যন কামবিলাক হয় তেতিয়া আমি ভিডিঅ' এটা কৰিম, আপোনালোকক দেখাম, আপোনালোকে চাব পাৰিব। আৰু চাওক খিৰিকীবিলাক ডাঙৰ দিয়াৰ কাৰণে এটা বস্তু ভাল হ'ল, ৰুমটো পোহৰ হৈ থাকিলে খিৰিকীটো ডাঙৰ দিয়াৰ কাৰণে, সেইকাৰণে খিৰিকীবিলাক সদায় ডাঙৰ দিব লাগে। আৰু বিচনাৰ জেগাখনত আপোনালোকে কি কৰিব লাগে, খিৰিকীখন অলপ ছাইড কৰি দিব লাগে। যিহে এইটো ছাইডত বিচনা নপৰে, পশ্চিম ছাইডত অলপ বিচনা নিদিলে তেতিয়া কি হ'ব, পূব ছাইডত বিচনাটো দিবৰ কাৰণে আমি পশ্চিম ছাইডত ডাঙৰকৈ খিৰিকী এটা বহাই দিলোঁ। তেতিয়া চাওক সদায় আপোনালোকে চাব ৱালবিলাকৰ ফিনিচিং, এতিয়া এই বিমৰ নাচবিলাক চাব, বিমৰ কাইনেছবিলাকো আপোনালোকে চাব, ফিনিচিংটো চাব। সদায় বিম আৰু ৱাল ফুটা এইকেইটাই মেইন বস্তু। এইকেইটা যেতিয়া আপোনালোকৰ ফিনিচিং ভাল হৈ যাব তেতিয়া কামৰ কোনো মানে কমপ্লেইন নাথাকে। আৰু চব টিপিত বনাব লাগে, বিমবিলাক যেতিয়া বনাব চব টিপিত বনাব, তেতিয়া কেতিয়াও হেৰি নহয়। আৰু এই বস্তুটো সদায় ধুনীয়া হ'বৰ কাৰণে মানুহে প্লাষ্টাৰটো কৰে। যদি প্লাষ্টাৰ কৰাৰ পিছত ধুনীয়া নহয় তেতিয়ানো প্লাষ্টাৰ কি আৰু দাম থাকিলে। তেনেকুৱা ছেম আপোনালোকক কামটো দেখালোঁ। অলৰেডি ফিনিচিং হৈ যোৱাৰ পিছতে তাৰপিছত এটা ভিডিঅ' কৰিম, আপোনালোকক দেখাম। আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব।